ওকে গো নাচৰ যেহেতু জাজ হয় আপুনি জাজমেণ্ট কৰিছে কেনেকুৱা লাগিছে আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা খুব ভাল লাগিছে মোৰ ভাল অভিজ্ঞতা এটা হ'ল আৰু এনেকুৱা ৰিয়েলিটি শ্ব' জাজ হিচাপে ইমান দীঘলীয়াকৈ বহা নাছিলোঁ মই কেতিয়াও গতিকে মোৰ কাৰণেও নতুন অভিজ্ঞতা আগতে কিছুমানত ফাইনেলত মাতে তেনেকৈ ফাইনেলত জাজ হিচাপে গৈছিলোঁ গেষ্ট জাজ হিচাপে কিন্তু ইমানকেইটা এপিছ'ড চালোঁ মই যিকেইটা চালোঁ মই এনেই মাজতে সোমালোঁ কিন্তু মানে মোৰ নিজৰ এনেকুৱা লাগিছে মানে সৰু ল'ৰা ছোৱালীখিনিৰ পৰা শিকিবলগীয়া কিমান আছে প্ৰথম কথা আৰু মেণ্টাৰ্ছখিনি ইমান ধুনীয়া ধুনীয়া কনচেপ্ট লৈ এক্ট কৰাইছে ডান্স কৰাইছে মানে খুব সুন্দৰ এটা অনুষ্ঠান হৈছে নাচ দ্য কিডছ বেটেল ৰেঙনি চেনেলত আৰু বিশেষকৈ মই ৰেঙনি টিভিকো ধন্যবাদ জনাম ইমান ধুনীয়া এটা পদক্ষেপ লৈছে মই তাকে কথা পাতিয়ে থাকোঁ আমি যে আমাৰ ইয়াত ইমান টেলেণ্ট আছে ল'ৰা ছোৱালীবোৰ ইমান টেলেণ্টেড এটা প্লেটফৰ্ম পাইছে ধুনীয়াকৈ আজি কোনোবাই নেশ্যনেল টিভিটো ভাল কৰি আছে কিন্তু সকলোৰে সাধ্য নাথাকিবও পাৰে ইমান দূৰলৈ লৈ যোৱা বা সেই সুযোগটো নাপাব পাৰে কিন্তু আমি যদি অসমত এনেকুৱা এটা সুযোগ দিওঁ ইয়াৰ পৰাইতো ল'ৰা ছোৱালীবোৰে বাহিৰলৈ যোৱাৰো সুযোগ পাব পাৰে বা সেই চেনেলবিলাক পাব পাৰে ভাল মানুহ লগ পাব পাৰে তাৰ পৰা তেওঁলোকৰ ভৱিষ্যতবোৰ ভাল হ'ব পাৰে গতিকে খুব প্ৰশংসনীয় আৰু আদৰণীয় পদক্ষেপ মইতো আশা কৰোঁ প্ৰত্যেকবাৰে ছিজন 1 এইটো ছিজন 2 হওক ছিজন 3 আগলৈ আগবাঢ়ি গৈ থাকক আৰু আমাৰ অসমৰো যিখিনি দৰ্শক আছে সকলোৱে দেখক যে অসমৰ ল'ৰা ছোৱালীবিলাক কোনো ৰকমে কম নহয় আৰু লগতে যিবিলাকে শিকাইছে ইয়াত মেণ্টাৰ্ছবিলাক তেওঁলোকো যে কোনো ফালৰ পৰা কম নহয় আমাৰ সীমিত সুবিধাত সীমিত ব্যৱস্থাত ইমান সুন্দৰ এটা অনুষ্ঠান হৈছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু মোক এটা অংশ কৰোৱাৰ বাবেও বহুত বহুত ধন্যবাদ অ'কে থেংক ইউ